প্ৰশ্ন 1 কোনটো চৰাইৰ চকু তাৰ মগজুতকৈ ডাঙৰ ক উট পক্ষী খ ঈগল গ কপৌ ঘ কাউৰী ইয়াৰ উত্তৰটো হৈছে ক উট পক্ষী 2 নম্বৰ প্ৰশ্নটো হৈছে কোনটো প্ৰাণীয়ে জিভাৰে পানী পান কৰে ক মেকুৰী খ গৰু গ হাতী ঘ ঘোঁৰা ইয়াৰ উত্তৰটো হৈছে ক মেকুৰী 3 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ কোনটো অংগত কোনো হাড় নাথাকে ক জিভা খ হাত গ ভৰি ঘ কাণ ইয়াৰ উত্তৰটো হৈছে ক জিভা 4 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ কম ক ৰঙা খ হালধীয়া গ সেউজীয়া ঘ বেঙুনীয়া ইয়াৰ উত্তৰটো হৈছে ঘ বেঙুনীয়া 5 নম্বৰ প্ৰশ্নটো হৈছে কোনটো বস্তুৰ সহায়ত দিশ নিৰ্ণয় কৰিব পাৰি ক দূৰবীন খ কম্পাছ গ মাইক্ৰস্কোপ ঘ থাৰ্মোমিটাৰ ইয়াৰ উত্তৰটো হৈছে খ কম্পাছ 6 নম্বৰ প্ৰশ্নটো হৈছে কোনটো গেছ বেলুন উৰুৱাবলৈ ব্যৱহাৰ কৰা হয় ক অক্সিজেন খ হিলিয়াম গ কাৰ্বন ডাই অক্সাইড ঘ নাইট্ৰজেন উত্তৰটো হৈছে খ হিলিয়াম 7 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত আইফেল টাৱাৰ অৱস্থিত ক ইটালী খ ফ্ৰান্স গ জাৰ্মানী ঘ স্পেইন ইয়াৰ উত্তৰটো হৈছে খ ফ্ৰান্স দেশত 8 নম্বৰ প্ৰশ্নটো হৈছে কোনটো বস্তুৰ সহায়ত বায়ুৰ চাপ জুখিব পাৰি ক থাৰ্মোমিটাৰ খ বেৰোমিটাৰ গ স্পিডোমিটাৰ ঘ হাইগ্ৰোমিটাৰ ইয়াৰ উত্তৰটো হৈছে খ বেৰোমিটাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত সকলোতকৈ বেছি সোণৰ ভাণ্ডাৰ আছে ক আমেৰিকা খ জাপান গ চীন ঘ ভাৰত ইয়াৰ উত্তৰটো হৈছে ক আমেৰিকা 10 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশে প্ৰথম ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল ক ইংলেণ্ড খ আমেৰিকা গ জাপান ঘ চীন উত্তৰটো হৈছে খ আমেৰিকা দেশে 11 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন মহাদেশে চাৰিওটা গোলাৰ্ধ সামৰি লয় ক এছিয়া খ আফ্ৰিকা গ ইউৰোপ ঘ দক্ষিণ আমেৰিকা উত্তৰটো হৈছে খ আফ্ৰিকা 12 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশৰ মানুহে মাটিৰে বনোৱা ৰুটি খায় ক ভাৰত খ হাইটি গ জাপান ঘ নেপাল ইয়াৰ উত্তৰটো হৈছে খ হাইটি 13 নম্বৰ প্ৰশ্নটো হৈছে শৰীৰৰ উচ্চতা বৃদ্ধিৰ বাবে কোনবিধ শাক পাচলি উপকাৰী ক পালেং শাক খ আলু গ বন্ধাকবি ঘ ফুলকবি ইয়াৰ উত্তৰটো হৈছে ক পালেং শাক 14 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ফলৰ বীজ সাধাৰণতে ফলৰ বাহিৰৰ ফালে দেখা যায় ক ষ্ট্ৰবেৰী খ আম গ কল ঘ কমলা
উত্তৰটো হৈছে ক ষ্ট্ৰবেৰী 15 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ফলত ভিটামিন চি অধিক পোৱা যায় ক আমলখি খ কল গ খেজুৰ ঘ নাৰিকল ইয়াৰ উত্তৰটো হৈছে ক আমলখি 16 নম্বৰ প্ৰশ্নটো হৈছে কোনটো খাদ্য কেলছিয়ামৰ ভাল উৎস ক গাখীৰ খ চেনি গ নিমখ ঘ বুট ইয়াৰ উত্তৰটো হৈছে ক গাখীৰ 17 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ফলত পানীৰ পৰিমাণ বেছি ক তৰমুজ খ খেজুৰ গ কিচমিচ ঘ বাদাম ইয়াৰ উত্তৰটো হৈছে ক তৰমুজ 18 নম্বৰ প্ৰশ্নটো হৈছে প্ৰটিনৰ ভাল উৎস কোনটো ক কণী খ চেনি গ মিঠাই ঘ কোমল পানীয় ইয়াৰ উত্তৰটো হৈছে ক কণী 19 নম্বৰ প্ৰশ্নটো হৈছে কোনটো খাদ্যত ফাইবাৰ পোৱা যায় ক দাইল খ চেনি গ গাখীৰ ঘ তিয়হ ইয়াৰ উত্তৰটো হৈছে ক দাইল 20 নম্বৰ প্ৰশ্নটো হৈছে কোনটো খাদ্যত আইৰণ বেছি পোৱা যায় ক পালেং শাক খ ফুলকবি গ আলু ঘ তিয়হ ইয়াৰ উত্তৰটো হৈছে ক পালেং শাক 21 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো খাদ্যত প্ৰটিন অধিক পোৱা যায় ক মাছ খ চেনি গ বিস্কুট ঘ মিঠাই উত্তৰটো হৈছে ক মাছ 22 নম্বৰ প্ৰশ্নটো হৈছে হাড়ৰ বাবে কোনটো খনিজ পদাৰ্থ গুৰুত্বপূৰ্ণ ক কেলছিয়াম খ চেনি গ ছডিয়াম ঘ কাৰ্বন ইয়াৰ উত্তৰটো হৈছে ক কেলছিয়াম 23 নম্বৰ প্ৰশ্নটো হৈছে হিন্দু সভ্যতাৰ বাবে কোনটো ধাতু অজ্ঞাত আছিল ক আইৰণ খ সোণ গ ব্ৰঞ্জ ঘ তাম ইয়াৰ উত্তৰটো হৈছে ক আইৰণ 24 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ মৃত্যুৰ পিছতো শৰীৰৰ কোনটো অংগ বৃদ্ধি হৈ থাকে ক চকু খ নখ গ দাঁত ঘ জিভা বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে খ নখ আজি 25 নম্বৰ প্ৰশ্নটো হৈছে তেলেংগানা ৰাজ্যৰ ৰাজধানীখনৰ নাম কি ক হায়দৰাবাদ খ চেন্নাই গ ভুৱনেশ্বৰ ঘ ৰায়পুৰ বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে কমেণ্ট কৰি জনাই দিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।